মই বনাই আছো ৰৌ মাছৰ কাৰী। ইয়াতে মই জিৰা ধনিয়াৰ পাউডাৰ ইউজ নকৰো। ইয়াতে মই লৈছো কেইটামান ৰৌ মাছৰ টুকুৰ, ইয়াতে 8 পিচমান আছে। ইয়াতে মই লৈছো ডাঙৰ ডাঙৰ 3টা পিঁয়াজ পেষ্ট, কেইটামান জলকীয়া এনেকৈ ফালি লৈছো। ইয়াতে লৈছো ধনিয়া পাত, ইয়াতে আছে 1.5 চামুচমান আদাৰ পেষ্ট, আৰু কেইটামান ইয়াতে আছে 3টা বিলাহী এনেকৈ দীঘল দীঘলকৈ কাটিছো। লাগিব নিমখ, হালধি পাউডাৰ আৰু ৰেড চিলি পাউডাৰ, আৰু লাগিব মোক সৰিয়হৰ তেল। ডাইৰেক্ট মই মাছখিনি লৈ লৈছো। এতিয়া মই দিছো ইয়াতে সৰিয়হৰ তেল, ইয়াতে মই দিছো পিঁয়াজ, এইটো দিছো মই আদা পেষ্ট, মই টেষ্ট অনুযায়ী ৰেড চিলি পাউডাৰ দিছো মই 1/2 স্পুন, আৰু নিমখটো আপোনালোকৰ নিজৰ টেষ্ট অনুযায়ী দিব আপোনালোকে। দিছো মই 1/2 স্পুন। এতিয়া মই এইখিনি ভালকে হাতেৰে সানি ল'ম। মাছটো ধুনীয়াকৈ সানি এনেকৈ মই 10 মিনিটমান থৈ দিছো। 10 মিনিট পিছত মই এনেকৈ গেছত বহাই দিলো, হাই ফ্লেমত এনেকৈ ঢাকি দিলো, অলপ হ'ব দিছো। এইটো ষ্টেজত মই বিলাহীখিনি ঢালি ওপৰতে দি দিম। আৰু এতিয়া মই গেছটো একদম ল' ফ্লেমত জলকীয়া কেইটা দি দিছো মই ফালি ৰখা। এতিয়া ঢাকি কেনে গেছটো কম কৰি বহাই দিছো। 10 মিনিটমান পিছত মই মাছটো আকৌ এবাৰ লাহে লাহে চামুচেৰে এনেকুৱা টাৰ্ণ কৰি দিম। ফ্ৰেণ্ডছ, মই এতিয়া অকণমানো পানী দিয়া নাই। এই বিলাহী পিঁয়াজৰ এই আৰু মাছৰ পানীতেই এই আঞ্জাটো হৈ যাব। কিন্তু গেছটো একদম কমত থ'ম, আৰু এইটো হওঁতে পুৰা মোৰ সময় লাগিব ½ এন আৱাৰ, কাৰণ এইটো মই লাহে লাহে গেছ কমাই ঢাকি কেনে বনাম। আকৌ মই 5 মিনিটমান পিছত খুলি কেনে ইয়াতে মই ধনিয়া পাতখিনি দি দিম। এইয়া চাওক।